সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। তোমাৰ বাবে মোৰ শব্দৰ দুহাতত গজি উঠে হুমলীয়া। পাণ বজাৰলৈ নেযাবা সন্ধিয়া, সান্ধ্য আইনেৰে মাতাল দীঘলী পুখুৰী পাৰ। অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ, কিমান অশান্ত বতাহ নিশান্তৰ কামনা। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই। তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম দৰিকণা। মোৰ একুৱাৰিয়ামত নাচিব সি, মই দৰিকণা ধৰিবলৈ বৰশী নাপাওঁ। তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধোবা হওঁ। তুমি কি ভাল পোৱা গৰমত, চিত্ৰা, মিৰিণ্ডা নে পেপচি, থামছ আপ? আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ। ঘোলা পানীত কলেৰা খাই যৌৱন প্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ। তুমি কি ভাল পোৱা, মেডোনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকা, সেই চিঞৰ বুভুক্ষু মানুহৰ মই সহিব নোৱাৰো। আশীৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা বেত্ৰাঘাতৰ সংজ্ঞা। আইসকলক সোধা, তেওঁলোকক কিমানবাৰ উলংগ কৰা হৈছিল অন্ধকাৰত। সোণাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় ৰঙৰ এটি খাম, বন্ধুসকলে জোকাই কিয় লৈ ফুৰা ৰেচনৰ কাৰ্ড? তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা। সাগৰিকা, তুমি চিচিফাছৰ সাধু শুনিছানে, স্পাৰ্টাকাছৰ? কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটোলৈ উভতে শিক্ষক বাইৰন, টিভিত মৰে খেতিয়ক কিটছ, উদনোৱা চেলি নিৰুদ্দিষ্ট হয়। মহানগৰত মৌন বুদ্ধ, মৃত ঈশ্বৰ, ক্ৰুচবিদ্ধ যীশু। তুমি হিকমতক কেতিয়াবা হাত দুখন খুজিছানে, লোৰকাক, নেৰুদাক? খাবা, খোৱা মোৰ হৃদয় ৰুচিয়াৰ ভটকা, খাই জানোচা হাঁহে খিলখিলাই তোমাৰ হৃদয়ৰ এপাহ খৰিকা যায়। মই ধূমপান কৰো এই মোৰ নিচা, তুমি এটা গানৰ চিগাৰেট। লগ পালে মোৰ দেউতাক সুধিবা, তেওঁৰ নিচা পথাৰৰ সেউজীয়া অৰণ্যৰ দুখ, সুখনৰ ভৰত তেওঁ এজন পূজা মানুহ। দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই? এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত জবা ছিঙি, জালুকবাৰী নাইবা গৃহিণী। দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান, ও নতুন দিনৰ আংচাং চকী দি যাবা মাথো মোৰ কলমত তেজৰ চিয়াহী। বাৰুদৰ আখৰে লিখিম, বাৰুদৰ আখৰে লিখিম। তুমি সাগৰিকা বৰদলৈ, কুশলে আছা? ধন্যবাদ। ৰমন ডাঙৰীয়াক এখন মানে অংগবস্ত্ৰৰ চেলেং কাপোৰেৰে আদৰণি জনাইছে আমাৰ আৰ্ট গেলাৰী, আৰ্ট গাৰ্ডেনৰ স্বত্বাধিকাৰ প্ৰাঞ্জল শইকীয়া, আৰু লগতে জনাইছে আমাৰ বিক্ৰমজ্যোতি ভূঞাই। তামিলৰ পিছত আমাৰ অসমত পুৰা সম্পূৰ্ণ অসমীয়াকৰণ এখন ৰামায়ণ, আনকি কাৰ্বি আংলঙতো এখন ৰামায়ণ আছে। কাৰ্বিসকলে এখন ৰামায়ণ ৰচনা কৰিছে। এই কথাবিলাক আমি প্ৰতিষ্ঠা কৰিব নোৱাৰিলোঁ আচলতে। আমাৰ অগ্ৰজসকলৰো ভুল আছে যথেষ্ট, কাৰণ আমি বেছি কি কৰিলোঁ, এটা সময়ত আমি কৃষি প্ৰধান সমাজ আছিলোঁ। তাৰ পৰা আমাৰ সৰ্বাধিক ভাল চাকৰিটো আছিল বাগানৰ মহৰী চাকৰিটো ব্ৰিটিছ যুগত। তাতকৈ আৰু বৰ বেছি ডাঙৰ চাকৰি অসমীয়া মধ্যবিত্তৰ তেনেকুৱা নাছিলে। বঙালীসকল কেৰাণী আছিলে, আমাৰবিলাক মহৰী আছিলে, আৰু মহৰীবিলাকক বাবু বুলি কৈছিলে। তেওঁলোকে আটাইতকৈ আৰ্থিকভাৱে সবল চাকৰিয়াল, যাৰ ল'ৰা ছোৱালীয়ে অলপ পঢ়া শুনা কৰিবলৈ সুযোগ পাইছিল। গতিকে আমি সেই মহৰী মানসিকতাতে থাকি গ'লোঁ। আমি এটা চাকৰি পালে খুব সুখী হওঁ, আৰু চাকৰি পালে সুখী হোৱাৰ পিছত আমি ভাবোঁ আমাৰ সন্তানক আমি আনতকৈ পৃথক কৰি ৰাখিব লাগিব। বেলেগ শ্বহীদ হওক, মোৰ সন্তানটো গৈ সুৰক্ষিত হৈ থাকক। ভাষাৰ কাৰণে বেলেগ শ্বহীদ হওক, দুখীয়া মানুহৰ সন্তান শ্বহীদ হওক, গাঁৱৰ মানুহৰ সন্তান শ্বহীদ হওক। এই মানসিকতাটো আজিও কিন্তু বাদ পৰা নাই। যাৰ কাৰণে আমি এই সংকটটো সদায় অনুভৱ কৰোঁ যে ভাষাটো হেৰাই যাব নেকি, জাতিটো হেৰাই যাব নেকি। আৰু জাতিটো গঠন প্ৰক্ৰিয়াটো বৰ জটিল আমাৰ। ই কোনো এটা মানে নিৰ্দিষ্ট গোষ্ঠী, যেনে বড়ো বুলি ক'লে এটা বড়ো জনগোষ্ঠী বুলি আমি তেওঁলোকৰ ভাষা সংস্কৃতিক, আৰু মিচিং বুলি ক'লে আমাৰ দেউৰী বুলি ক'লে যেনেদৰে এটা নিৰ্দিষ্ট ভাষিক বা সাংস্কৃতিক কাৰ্যসূচী আছে, অসমীয়া বুলি ক'লে তেনেকুৱা কোনো কথা নাই। ব্ৰাহ্মীণ আহিছে কান্যকুব্জৰ পৰা, অসমীয়া ভাষাটো কোচ ৰাজবংশীসকলে বেয়া পাব, নলবৰীয়াই বেয়া পাব, বৰপেটীয়াই বেয়া পাব, কামৰূপীয়াই বেয়া পাব, সোণোৱাল কছাৰীৰ অসমীয়াটো বেলেগ, তেওঁলোকে বেয়া পাব। গতিকে ব্ৰজৰ ভাষা বুলি, প্ৰজা বুলি দিওঁতে বৰ
বুদ্ধিমত্তাৰে কামটো কৰি থৈ আমাক জাগ্ৰত কৰি থৈ গ'ল জাতিটো। আৰু আজিৰ ভাষাটোক লৈ কি আজিৰ ভাষাটোৰ যিটো বিতৰ্ক, এইটো বিতৰ্কত কোনো যোৱা নাই। এই ভাষাটোৰ বিতৰ্ক আমাৰ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱাই কি কৰিলে, অকল শিৱসাগৰীয়া ভাষাটোকে একেবাৰে অসমীয়া ভাষা বুলি তেওঁ প্ৰতিষ্ঠা কৰিলে। আৰু ইয়াকে লৈ সেই সময়ত অসম বান্ধৱ কাকতত যথেষ্ট বিতৰ্ক হৈছে যে আমি কামৰূপীয়াবিলাকৰ ভাষাটো অসমীয়া ভাষা নহয়, ইমান গতিকে পুৰণি ভাষা এটা। বা কোচ ৰাজবংশীসকলে যিটো সুৰত অসমীয়া কয়, সোণোৱাল কছাৰীসকলে, মৰাণ মটকসকলে যিটো সুৰত অসমীয়া কয়, সেইটো অসমীয়া ভাষা নহয় নেকি? হেমচন্দ্ৰ বৰুৱাই ক'লে একেবাৰে সংস্কৃত মানে ব্যাকৰণ মানি খুব কঠোৰভাৱে ভাষাটো নিৰ্মাণ কৰি থৈ গ'ল। আৰু সেইকাৰণে ভাষাটো জীয়াইও আছে, আৰু কিন্তু কিছু পৰিমাণে ভাষাটো অকণমান কঠিনো সেইকাৰণে। সংস্কৃতৰ দৰে খুব বেছি ব্যাকৰণ সন্মত ভাষা হয়, যিটো অসমীয়া শুদ্ধ মানে আধুনিক ভাষাটো হয়। আৰু ইমান বেছি কঠোৰতাৰ মাজত মানুহে ভাষা নিশিকে, যাৰ কাৰণে সংস্কৃত ভাষা কোৱা মানুহ নাই। মই বেংগলোৰ গৈছিলোঁ, তাত এখন মাত্ৰ গাঁও পাইছোঁ, সকলোৱে সংস্কৃতত কথা পাতে। মাইচুৰ ৰাস্তাত বেংগলোৰৰ পৰা তাতে এখন গাঁও আছে, আৰু তাত আমাৰ যিটো অনুষ্ঠান হৈছিল সাহিত্য একাডেমীত, তেওঁলোকৰ কবি আহিছিল। তেওঁলোকে যেতিয়া আমি কথা পাতি আছোঁ, তেওঁলোকে মানে হাজবেণ্ড ৱাইফ, পতি পত্নী সন্তান সংস্কৃতত কথা পাতি আছে বাহিৰত। সেই এখনেই গাঁও আছে মই জনাত বা মই শুনাত, বেংগলোৰৰ পৰা কিছু দূৰ গৈ পেলাই। বৰ বেছি কঠিনতাৰ মাজেৰে মানে কি বাধ্যবাধকতাৰ মাজেৰে ভাষা এটা জীয়াই ৰখাটো সহজ নহয়, ভাষা পৰিৱৰ্তন হ'ব। এতিয়া আপুনি যদি অক্সফৰ্ড ডিক্সনাৰী চাই, প্ৰতি বছৰে তেওঁলোকে 2-3টা শব্দ নিৰ্মাণ কৰে। বেলেগ ভাষাটো শব্দ আনি তেওঁলোকে নিজা ইংৰাজী কৰিয়েই পেলাইছে, এতিয়া শব্দ নিৰ্মাণ কৰা আৰম্ভ কৰিছে তেওঁলোকে। এতিয়া এটা নতুন শব্দ উলিয়াইছে কি ম'বফবিয়া নেকি। তাৰমানে যদি আমাৰ জীৱনৰ পৰা মোবাইল ফোনটো নাইকিয়া হৈ যায়, মানুহৰ মানসিকতা কি হ'ব তাৰমানে, তাকে লৈ তেওঁলোকে গৱেষণা কৰি সম্পাদনা মণ্ডলী তেনেকুৱা এটা শব্দ উলিয়াইছে। শব্দটো অকণমান মই পাহৰিলোঁ মুহূৰ্তত, ম'বফবিয়া নেকি। মোবাইল নাইকিয়া হ'লে মানুহৰ মানসিকতাটো কি হ'ব, তাকে লৈ অক্সফৰ্ডে এটা শব্দ নিৰ্মাণ কৰিছে। 2টা শব্দ যোৱা বছৰ তেওঁলোকে নিৰ্মাণ কৰিছে। আৰু এই 2টা শব্দ আজি যদি আমাৰ মোবাইল নাইকিয়া হৈ যায়, অসমীয়াত আমি ক'ব নোৱাৰিম কি হ'ব আমাৰ, এটা শব্দৰে আমি ক'ব নোৱাৰিম, কিন্তু তেওঁলোকে ক'ব পাৰিব। সেইটো শব্দ ক'লে তেওঁলোকে ইংৰাজী শব্দটো ক'লে সকলোৱে বুজি পাব যে মোবাইল ফোন নাইকিয়া হোৱাৰ কাৰণে এই মানসিক অৱস্থাটো সৃষ্টি হৈছে। গতিকে যিমান পাৰোঁ আমি, আৰু অসমীয়া ভাষাটো কি হ'ল, এটা লিংগুৱা ফ্ৰাংকা বুলি কয়, সংযোগী ভাষাহে, সকলো জনগোষ্ঠীৰ ভাষা। ইয়াত বৰ বেছি বলপূৰ্বকভাৱে আমি সকলো জনগোষ্ঠীৰ ওপৰত জাপি দিবলৈ গৈ এটা সময়ত ভুল কৰিছোঁ। আমাৰ বড়ো সম্প্ৰদায় কোনো পধ্যে নামানে। মই এটা মাজে মাজে কবিতাৰ অনুষ্ঠান কৰোঁ এটা পৰ্টেলত, তেতিয়া মই সকলো জনগোষ্ঠীৰ ভাষাৰ অসমীয়া ভাষাত লিখা কবিসকলক লৈ মই কবিতা পাঠ কৰোঁ। অধ্যয়ন কৰিব লাগিব, কবিতা লিখিব। আৰু আজিকালি এটা মানে ছ'চিয়েল মিডিয়াত যে কবিতা যায়, কবিতা আজিকালি ঢেৰ কবি আছে, নিজৰ মূল্যাংকনটো নিজে দিব পাৰিব লাগে। কোনোবাই ভাল বুলি ক'লে, ভাল বুলি কওঁ, অত্যন্ত এটা খুব দুখৰ কথা, মই বেয়া পাওঁ, মই চিধাকৈ কৈ দিছোঁ। এই যে কবিতা এটা লিখাৰ পিছত যে দক্ষিণ ভাৰতীয় এক্টৰ এজন বা অভিনেত্ৰী এগৰাকীৰ ফটো এখন লগত যে সাঙুৰি দিয়ে, সেই ব্যৱস্থাটো মোৰ কবিতাটোৰ লগত একো গ্ৰহণযোগ্য নহয়। সেই কামটো কৰিবলৈ যাওঁতে পনীয়া হৈ গৈছে কথাটো। মানে কবিতাৰ যিটো গাম্ভীৰ্যতা, আমি যাতে কবিতা এটা মই ভবাত, মই যেনেকৈ গভীৰভাৱে ভাবোঁ, মই 45টা কবিতা লিখিবলৈ 25 বছৰ লাগিছে। তাতো কিমান ভুল হৈছে মই নিজে ক'ব পৰা নাই, যে আপোনালোকে পাঠক কোনে মই গম পাওঁ। মই তথাপিও মই 100% নহয় যে মই কবিতা লিখিব পাৰিছোঁ, মই বহুত সাহস কৰিবলগীয়া হৈছে। সেই বস্তুটো এনেকুৱা নহয় যে পটককৈ মন গ'ল কোনোবাই কবিতা এটা লিখি দিলে, মাৰি দিলে, এখন দিলে লগত, সেইটো নহয়। সেই বস্তুটো বা সেইটো কাৰণে পনীয়া হৈ গৈছে। সেই বস্তুটো যিমানে বস্তু এটা আঁতিবলৈ যাব সিমানে ভাল হ'ব, মোৰ কথাটো সেইটো। আৰু দ্বিতীয় কথাটো হ'ল কি, বস্তুবিলাকে কোনোবাই ক'লে অত্যাধুনিক, যে সেইটো অত্যাধুনিক বস্তুটো আমি ক'ৰবাত আমি পাহৰি গৈছোঁ, কেনেকুৱা কিছুমান বস্তু পাহৰি গৈছোঁ। তুলনি বিয়াখনৰ ৰিচিপশ্যনৰ কাৰণে আমি আমলখি গছজোপা কাটিব লাগিব, সেই বস্তুটো ভুল হৈছে আমাৰ। আৰু এটা কথা আছে কি, ৰাতিপুৱা শুই উঠি গৰুজনী উলিয়াই দিব লাগে নে কুকুৰ এটা পুহিব লাগে, কুকুৰ এটা ফুৰাবলৈ দিব লাগে। আৰু যদি কুকুৰটো আপুনি ফুৰাইছে, বেলেগৰ ঘৰৰ গেটৰ ফ্ৰণ্টত কিয় তাকে এই কামটো কৰিব দিছে? আপোনাৰ কুকুৰ আপুনি বেলেগৰ ঘৰত
এই বস্তুবিলাক আমাৰ এইটো অত্যাধুনিক হৈছেগৈ কিছুমান নালাগে। মোৰ ঘৰখনত এলচিচিয়ান কুকুৰ এটাতকৈ জৰুৰী এজনী গৰুৰ, গতিকে মই সেই বস্তুটো গুৰুত্ব দিব লাগিব। ন' ডাউট জীৱ চবৰে জীয়াই থকাৰ অধিকাৰ আছে, কুকুৰৰো আছে, গৰুৰো আছে, চবেই প্ৰেম পাব লাগিব, চব জন্তুৱেই মানুহৰ পৰা মৰম পোৱাৰ অধিকাৰ আছে। কিন্তু প্ৰয়োজনীয়তাটো, মোৰ প্ৰয়োজনীয়তাটো ক'ত, মই সেই বস্তুটোৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু এটা কথা, কিছুদিন আগতে এটা কথা এই শিক্ষক বিষয় আছিলে, কথাটো এনেকুৱা হ'ল শিৱসাগৰত হেৰি হ'ল, ছাত্ৰ এজনে শিক্ষক এজনক ডেগাৰ মাৰি দিলে, ডেগাৰ মাৰিয়ে পেলালে, বাহিৰৰ আছে। তেওঁ কি হ'ল, তেওঁ হেৰি কৈছিলে, তেওঁ মানে ক্লাছৰ পৰা ওলাই যাবলৈ কৈছিলে, নিয়মানুৱৰ্তিতা শিকাইছিলে, আৰু সেই তাতেই ক্ষুব্ধ হৈ সেই ঘৰলৈ গৈ ডেগাৰ মানুহে শিক্ষকজনক মাৰি দিলে। তাৰপিছতে দুদিন আগত আকৌ এটা কাহিনী হ'ল, নলবাৰীৰ ফালে, নলবাৰী নে দৰং, ছাত্ৰ এজনক মাৰি দিলে, জেগাতে মৰি থাকিলে। এতিয়া ইয়াত কৈ আছে, এই কেছটোত কৈছে যে ছাত্ৰই হেৰি কৰিব নোৱাৰে, শিক্ষকে নীতি শিক্ষাটো মানে কমি আছে, গোটেই নীতি শিক্ষাটো ছাত্ৰসকলৰ বাবে কমি আছে, আৰু সেইটোৰ দায়িত্ব মানে হেৰি শিক্ষক। আৰু সেই তাত নীতি শিক্ষা দিবলৈ যাওঁতে জেগাৰ মাৰিলে, ইয়াত আকৌ নীতি শিক্ষা দিবলৈ যাওঁতে কৈছে গুৰুত্ব দিয়া ছাত্ৰ মৰিলে। মই এতিয়া মূল কথাটো ক'বলৈ গৈছোঁ যে ঘৰখনেইহে আচল শিক্ষাথলী। তো মাক বাপেকৰো চবৰে এটা দায়িত্ব। মোৰ ছোৱালীজনী কাইলৈ কি কৰিব নকৰিব, মই স্কুললৈ পঠিয়াই টিফিনত মেগী বনাই দি পঠিওৱাটো কথা নহয়। সেইটো বস্তু মই তলৰ পৰা চাই যাব লাগিব, আৰু গৈ পেলাই তেতিয়াহে এই ল'ৰা ছোৱালীখিনি লৈ পেলাইহে মোৰ সমাজখন কথা ক'ব পাৰিম। মোৰ ল'ৰাটো ডাঙৰ হৈ পেলাই সিও এদিন সমাজৰ বিষয়বস্তু এটা সামৰি ল'ব পাৰিব, বা কবিতা লিখিব পাৰিব, উপন্যাস লিখিব পাৰিব, কিবা এটা শকত কথা ক'ব পাৰিব। আৰু সেইটোৱে, আৰু ইয়াতকৈ আৰু মই কি ক'ম, বহুত ডাঙৰ অধ্যয়নপুষ্ট মানুহ এটা নহয় মই। তো যিখিনি মোক খেলাইছে সেইখিনিয়ে কৈছোঁ, প্ৰণৱ দাইটো বহুত ধুনীয়াকৈ কৈ দিলে, বাকী আপোনালোকলৈ এৰিলোঁ, বাকীখিনি পৰাণ দাই ক'ব, দাদুল দেৱকৃষ্ণ আছে, দাদুল দাই ক'ব। গাঁওখনত মাৰপিট হোৱা নাই, ওলাইছে পেপাৰে পত্ৰ হেৰি আছে, এই পত্ৰ ওলাইছে, প্ৰথা হয়, বহুত মানুহ আহে, বাহিৰৰ পৰা আহে তাৰ হেৰি। গতিকে মই খুব হেৰি বুলি নাভাবোঁ ভাল শিক্ষক বা কিবা বুলি, কিন্তু তাত এটা মানে পৰিৱেশ সৃষ্টি কৰাত কিন্তু 700 মান আছিলে, এজনা পাওঁতে ক'লে কি এইবিলাক তই ইমান কেলে ব্যাখ্যা কথাবিলাকৰ, ইমান কিয় বিস্তৃতি কথাবিলাকৰ, কাটি কুটি আজিৰ পৰ্যায়লৈকে ক'লে এইবিলাক কথা নক'লেও চলে। তো ইংগিতত বহুত কথা চলে, কবিতাত আধুনিক কবিতাত গোটেই এজৰা পাওঁতে এডিট কৰিলে, গোটেই দ্য ৱেষ্টলেণ্ড কিতাপখন কৰি আজি পৰ্যায়লৈকে আনিলে। কিন্তু যদি এজৰা পাউণ্ড নাথাকিলে হয়, দি ৱেষ্টলেণ্ড এই পৰ্যায়ত বোধ হয় এই ভাল কবিতাই হৈ থাকিলে হয়, বা ভাল কাব্যগ্ৰন্থ হৈ থাকিলে হয়। কিন্তু আজিৰ যিটো একেবাৰে অন্যতম, আজি 1.5টা শতিকা বা আপোনাৰ 1922 চনত প্ৰকাশ পাইছে, 2022, 102 বছৰলৈকে আধুনিক কবিতা শাসন কৰি থকা সেই কাব্যগ্ৰন্থখন আমি নাপালোঁ হয়, এই পৰ্যায়ত নাপালোঁ হয়। গতিকে আপুনি কোৱাৰ নিচিনাকৈ তেনেকুৱা এগৰাকী ব্যক্তি লাগিব, গুৰুৱে কওক বা এডিটৰে কওক। আনকি নীলমণি ফুকন ছাৰে স্বীকাৰ কৰি কৈছে ভৱেন বৰুৱা আৰু হীৰেণ গোহাঁই নাথাকিলে তেওঁৰ কবিতা এই পৰ্যায় নাপালে হয়। তেনেকুৱা ব্যক্তি লাগিব। এতিয়া তেনেকুৱা ব্যক্তি প্ৰায় অসমীয়া বৌদ্ধিক জগতত নাইকিয়া হৈ আহি আছে। নাইকিয়া হোৱা নাই, কিন্তু আমি তেনেকুৱা ধৰণে তেনেকুৱা সুৰত বা কথা কোৱা মানুহবিলাকক গুৰুত্ব কমকৈ দিবলৈ লৈছোঁ। কবিতা এটা লিখাৰ পিছত তেখেতৰ কবিতাটোৰ ওপৰত যদি কিবা এটা মন্তব্য কোনোবা তেখেতে যদি আকৌ বিৰূপ মন্তব্য কৰি দিয়ে, তেতিয়া সেইজন ব্যক্তিয়ে কোনোদিন প্ৰয়োজন নকৰে যে মই ল'ৰাটোক শুধৰাই দিয়াটো উচিত আছিল। তেনেকুৱাও হয়। আমি সেই কথাটোতো মানি ল'ব লাগিব, আমি দিশখিনি চাব লাগিব, কিয় তেখেতে এনেকৈ কৰিলে। আচলতে অনুশাসন বোলা বস্তুটো চবতে লাগিব। মহাকাব্য এখন লিখিবলৈ যিমান ধৈৰ্য লাগিব লিখি গোটেই উলিয়াওক, সেই মহাকাব্যখনক এখন উপন্যাস হ'লে, সেই উপন্যাসখনক এখন নাটক হ'লে, আৰু সেই একেখন মহাকাব্যকে নাটকৰ পৰা এটা কবিতাত লিখি পেলাই প্ৰকাশ কৰিবলৈ সেই কবিজনৰো বহুতখিনি কষ্টৰ প্ৰয়োজন। তেখেতক এখন মানে 5000 পৃষ্ঠাৰ মহাকাব্যখন যদি 15টা শাৰীত লিখি শেষ কৰি দিব পাৰে, তাৰ কাৰণে কম সাধনাৰ প্ৰয়োজন নাই।
নহ'লে দেখোন তেখেতৰ কবিতাটো গৈ পেলাই এখন মহাকাব্যই হৈ পৰিবগৈ গোটেই বিষয়বোৰ বুজাবলৈ যাওঁতে। কিন্তু কেনেধৰণে আহিব লাগিব, কোনখিনি ল'ব লাগিব, কোনখিনি থ'ব লাগিব, কোনখিনিতনো কি দুখ হৈছে, গুৰু বিষয়ে এটা কথা কৈ থাকোঁতে তাত যদি আকৌ লঘু বস্তু এটা আনি দিয়ে যিটো গুৰু চন্দালি তেনেকুৱা ধৰণৰ কথাবোৰ যদি আহি যায়, তেতিয়াহ'লে সেইখিনি শুদ্ধৰণি কৰি দিয়া ব্যক্তিখিনিক আমি আচলতে বিচাৰি উলিওৱা বা উৎসাহিত কৰাটো প্ৰয়োজন। মানে আৱিষ্কাৰ লাগিব আমাক, আৱিষ্কাৰ কৰিব পৰা মানুহ লাগে। ইয়াতে এটা কুৱেশ্যন আছে, বিশ্লেষণ আৰম্ভ এতিয়া লেখকে সমালোচক আৱিষ্কাৰ কৰিব নে সমালোচকে লেখকক আৱিষ্কাৰ কৰিব, এইটো প্ৰশ্ন আহিব। তাৰ মাজতো কিছু কথা আহিব। এনেই এতিয়া আমাৰ মানে কি হ'ব, তুমি মানে প্ৰশ্নবিলাক এৰি দিয়া সিদ্ধান্তটো নিদিবা, তুমি নিদিবা, দিলে মানে তেতিয়া বস্তুটো বহল হৈ নাযাব। আমাৰ ভাগ্যলৈ জেগা এটা দিবা। এতিয়া সেইটোৱে কৈছিলে, তুমি মানে দি দিয়া। এতিয়া কবিতাৰ ওপৰতো আলোচনা মানে ইমান বহল ছাবজেক্ট এইটো। মৰমেৰে দিছিলা খুৱাই, মৰমেৰে দিছিলা খুৱাই, কেতিয়াবা বেজাৰতে টোপনি নাহিলে কপালতে আজোৱাই বোলাই, হয়তো আজি গাঁৱৰ বজাৰ, হয়তো আজি গাঁৱৰ বজাৰ, আশা বহি মোকে দিয়াই, তুলসী তলত বন্তি জ্বলাই, তুলসী তলত বন্তি জ্বলাই, বেজাৰতে টোপনি নাহিলে মোৰ, কপালতে যে আজোৱাই বোলাই, কপালতে যে আজোৱাই বোলাই, মোৰ জীৱনৰ সংগ্ৰামখিনি কঢ়িয়াই চালে পাম, তুমি বিচৰা মৰমখিনি তাতে পাম শান্তি ধাম। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম, আশা কৰো মোৰ চিতাৰ কাষতে তোমাৰ সঁহাৰি পাম, তোমাৰ সঁহাৰি পাম। এইবিলাক মনৰ হৰিণা তই ক'ত দেখিলি, মনৰ হৰিণা তই ক'ত দেখিলি, চাজুই পোহৰত ধন লিখিলি, তই ক'ত দেখিলি, তই ক'ত দেখিলি, মনৰ হৰিণা তই ক'ত দেখিলি, তই ক'ত দেখিলি, চাজুই পোহৰত ধন দেখিলি, ধন দেখিলি ইত্যাদি। ধুনীয়া। এইটো ঘটনাৰ লগত জড়িত নহয়, গছৰ গল্প। সৰু চহৰখনৰ খালী ঠাই টুকুৰাত আছিল গছজোপা। সেউজীয়া পাত আৰু সহস্ৰ ডালেৰে গছজোপাই চহৰখনক উপহাৰ দিছিল ছাঁ। এটি চৰাইৰ বিষ্ঠাত গছজোপাৰ ভ্ৰূণটো আছিল, যিটো খালী ঠাই টুকুৰাত পেলাই থৈ গৈছিল চৰাইটোৱে, আৰু ওচৰৰ পিটনিখনে তুলি তালি ডাঙৰ দীঘল কৰিছিল। সেই গছজোপা চৰাইৰ প্ৰতি আজিও কৃতজ্ঞ। ডাল ভৰা তাৰ সকলো ফল চৰাইৰ নামত লিখা আছে। তাৰ জন্মৰ বাবে চৰাইবোৰ জগৰীয়া, কিন্তু সি অসুখী নহয়, জংগী। নজন্মা হলে নেদেখিলেহেঁতেন সি চহৰখন, আকাশখন, গ্ৰীষ্ম, বৰ্ষা, শীত, বৰষুণ আৰু নিয়ৰ। নজন্মা হলে মানুহবোৰৰ প্ৰিয় নহলহেঁতেন সি, দুঠেঙীয়া মানুহবোৰে যি ঘামি জামি তাৰ ছায়াত ৰয় আৰু ইজনৰ আগত আনজনৰ নষ্ট কথা কয়। নজন্মা হলে সি এই মানুহহঁতক নিচিনিলেহেঁতেন, কি যে নহয় সিহঁত, পুৰণৰ অংকেৰে হিচাপ বঢ়াই লয়। জন্মা বাবেই সি চিনি পালে পৰকীয়া পচোৱা জাক, পাতত ওলমি মানুহৰ চলাৰ ভিতৰত সোমাই যিজাক।
গছজোপাই নিজকে মাজে মধ্যে অপৰাধী বুলি ভাবে, কিয়নো এজন নৈৰাশ্যবাদীয়ে এৰাতি চিপ লৈ ওলমিছিল এটা ডালত। তাৰ আত্মাটো এতিয়াও খুৰং এটাত বাস কৰে, এটা বিষণ্ণ কলচীয়া আত্মা, যাৰ অপ্ৰাপ্তিৰ তালিকাখন দীঘলীয়া আছিল। জন্মক যিজনে ভাবিছিল ভাগ্যৰ বিড়ম্বনা ছাত্ৰে। গন্ধীন হলেও গছজোপাৰ ফুলবোৰে যে চহৰখনত ৰংহে বোলাইছিল, গন্ধীন হলেও গছজোপাৰ ফুলবোৰে যেন চহৰখনত ৰংহে বোলাইছিল। তেতিয়া এজন প্ৰেমিকে ঘড়ী চাই চাই ঘৰৰ পৰা ওলাই অহা প্ৰেয়সীৰ বাবে অধৈৰ্য অপেক্ষা কৰিছিল আৰু ফুচফুচাই কৈছিল প্ৰেয়সীক, ঘৰ এটা সাজিম দিয়া, এইজোপা গছৰ কাঠেৰে খুটা আৰু দুৱাৰ খিৰিকী আৰু পালেং চকী মেজ বৰ বঢ়িয়া হব, বৰ পুৰণি এজোপা গছ। সেইদিন ধৰি গছজোপাৰ বুকুত দুৰু দুৰু এক সংশয়, চহৰখন শকত হৈ গৈ আছে, গছজোপা বাওনা হৈ পৰিছে, দালানবোৰে বন্ধ কৰি দিছে সূৰ্যৰ ৰথ নামি অহা পথ। কাইলৈৰ পৰা গছজোপা ইয়াত নাথাকে। বণিক বুদ্ধই কাইলৈ গছজোপাক দেখুৱাই দিব নিৰ্বাণৰ এছফাল্ট দৰ্শন। সেয়ে গছজোপাই লিখি আছে আজি বিদায় সম্ভাষণ। প্ৰিয় নাগৰিক বৃন্দ, 4 দশক মই আপোনালোকক সংগ দিলো, সংগ ললো। চকুৰ সন্মুখত গজা এই চহৰখন মোৰ সৰ্বোত্তম সোঁৱৰণ। কাইলৈৰ পৰা মই আৰু নাথাকো ইয়াত, কিন্তু চহৰখন এৰি যে মই কলৈকেও যাব নোৱাৰো, গৈ সুখী হ'ব নোৱাৰো। মই মৰণোত্তৰ দেশ দান কৰিব বিচাৰো। মোৰ বিতপ ডাল কাণ্ডবোৰেৰে যেন সজা হয় এটা ধুনীয়া টাউন হল, এয়া মোৰ অন্তিম ইচ্ছা। ধন্যবাদ। সুন্দৰ এটা ফুলত সন্ধ্যা আমি উপভোগ কৰিলোঁ। ভাল লাগিল। যেন লাগিছে আমাৰ। গতিকে আমি ওলাইছো ইয়াৰ পিছতে আমি ছাৰৰ পৰা আমি